আজি ভিডিঅ'টো মই মাৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আজি দেউতাৰ বছৰেকীয়া আছিলে, সেয়ে সৰুকৈ অকণমান পুথিপঢ়া পাতিছে। জেগাৰ অসুবিধা হোৱাৰ কাৰণে সকামখন বেছি ডাঙৰ কৰিব পৰা নগ'লে, কাৰণ মাহঁতৰ ঘৰত মিস্ত্ৰীৰ কাম চলি আছে। আৰু এয়া খুৰাই আজি দেউৰী কামত লাগি গৈছে। এয়া খুৰাই মাছখিনি ফ্ৰাই কৰি আছে আৰু সেইফালে চৌকাত দালিটোও বহাই দিছে। আৰু আইতাই এয়া বিলাহী টকৰ কাৰণে বিলাহীখিনি কাটি আছে। মা বৌহঁতে মিলি এয়া ভকতসকলক জলপানৰ যা যোগাৰ কৰি দিছে। আনফালে এয়া আইতাহঁতেও জলপান খাই আছে আৰু খুৰী আইতাই সকলোকে জলপান দি আছে। কিয় খাই নেকি? এতিয়া নাখাওঁ, ভাত খাই খাম, হজম হ'ব দৈ খালে। মিঠু মিঠা নে দৈটো? মানুহজন আৰু ভাইটিয়ে জলপান নাখাওঁ বুলি ক'লে, সেয়ে সিহঁতক দৈকে খাবলৈ দিলোঁ। লগতে ল'ৰাও খাই আছে দৈ। এয়া বৌয়ে পাপৰ ভাজি আছে। পাপৰ তেল মাৰিছে। এয়া খুৰীয়ে লগতে গাখীৰ চাহ বনাই আছে। ধৰিব নাজানিলে ৰুটি খাই পৰি থাকে। এই কি বনাইছে খবৰ খোৱা? আৰু কি দিছে লগত? বিলাহী দিছোঁ। বেঙেনা? দিছোঁ। এয়া হৈছে মাছৰ পেটু, কণী, বিলাহী দি বনাইছে, বিলাহী আৰু বেঙেনাৰ লগত। আৰু এয়া বিলাহী টক। এতিয়া মই মাছৰ বাতিখিনি ৰেডি কৰি দিলোঁ। আৰু আজি মাছ বনাইছিলে মগজ, সৰিয়হ আৰু মটৰ দি। খাবলৈ বহুত ধুনীয়া হৈছিলে মাছৰ তৰকাৰীখন। তাকো ল'ব লাগে। সকলোৱে খোৱা বোৱা হৈ গ'ল। এতিয়া বৌ আৰু মই খাবলৈ লৈছোঁ। আৰু আমি দুজনী দিয়া থোৱা কামত লাগি আছিলোঁ, সেয়ে খাওঁতে অলপ পলম হৈ গ'ল। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি ভাল পায় প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।